নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মুখ্য আঘাত কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই নিৰ্বাচনৰ পূৰ্বে একেলগে কংগ্ৰেছ ত্যাগ কৰিব 7 গৰাকীকৈ বিধায়কে বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে প্ৰদেশ কংগ্ৰেছত পদত্যাগৰ তালিকাখন ক্ৰমাৎ দীঘলীয়া হ'বলৈ ধৰিছে এজনৰ পাছত আনজনকৈ নেতাই দল ত্যাগ কৰিছে কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই এপিচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই উল্লেখযোগ্য যে 2006 চনৰ পৰা 2016 চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা কিন্তু হঠাৎ ভূপেন বৰাই এনে সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই আনহাতে নিৰ্বাচনৰ পূৰ্বে একেলগে কংগ্ৰেছ ত্যাগ কৰিব 7 গৰাকীকৈ বিধায়কে কংগ্ৰেছ ত্যাগ কৰিব উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৰহাৰ শশীকান্ত দাসেও ত্যাগ কৰিব কংগ্ৰেছ দল ইপিনে মংগলদৈৰ বিধায়ক বসন্ত দাসেও ত্যাগ কৰিব কংগ্ৰেছ তৰুণ গগৈৰ কাৰ্যকালত কেবিনেট মন্ত্ৰী আছিল বসন্ত দাস বাগবৰৰ বিধায়ক শ্বেৰমান আলীয়েও ত্যাগ কৰিব কংগ্ৰেছ দল পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলেও ত্যাগ কৰিব কংগ্ৰেছ দল লগতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদেও কংগ্ৰেছ দল ত্যাগ কৰিব লগতে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদেও ত্যাগ কৰিব কংগ্ৰেছ দল নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী